নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আহাৰ মাহটো হৈছে ভোগৰ মাহ। যেনেকৈ মাঘ মাহটো ভোগৰ মাহ, ঠিক তেনেকৈ আহাৰ মাহটো ভোগৰ মাহ হিচাপে ধৰা হয়। আৰু 12 মাহৰ ভিতৰত প্ৰভাৱশালী মাহ হৈছে আহাৰ মাহ। এই মাহত তিনিবিধ খাদ্যবস্তু ভুলতো নাখাব, লক্ষ্মী চাৰা হৈ দৰিদ্ৰতা আহে। এই মাহত এই তিনিবিধ খাদ্য প্ৰয়োজনতকৈ অধিক বিষ হৈ পৰে। সেয়েহে ভুলতো এই মাহত এই তিনিবিধ খাদ্য খাব নালাগে। ৰোগ ব্যাধিয়ে লগ নেৰা হয়। এই মাহত গৰম অধিক হয়, বৰষুণ বতাহ ধুমুহা বেছি হয়। আহাৰ মাহত যদি তিনিবিধ খাদ্যবস্তু খাব পাৰে তেনে শৰীৰ নিৰোগী হৈ থাকে। যি কৰি হ'লেও এই মাহত অৰ্থাৎ আহাৰ মাহত এই তিনিবিধ খাদ্য এদিন হ'লেও খাব লাগে। তেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয়। ফলত গ্ৰীষ্মকালত যি বতৰজনিত ৰোগ ব্যাধি হয় সেই ৰোগ ব্যাধিৰ পৰা বাচি থাকিব পাৰে। আহাৰ মাহত গৰম বেছি হোৱাৰ বাবেই শৰীৰত পেটৰ সমস্যা যেনে হজম নোহোৱা, ডায়েৰিয়া বা হাগনি আদি ৰোগ কেতিয়াবা মহা সমস্যাৰ কাৰণ হৈ পৰে। সেয়েহে এই মাহত যদি এবিধ ফল খাব পৰা হয় তেনে বছৰটোলৈ পেটৰ যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। এই মাহত তিনিটা বস্তু দান কৰিব লাগে। যিসকলে বিভিন্ন দিশত সফলতা নাপায়, নিজে কৰ্ম কৰিও কৰ্মৰ সফলতা পাবলৈ তেওঁলোকৰ বাধা বিঘিনি হয়, তেওঁলোকে যদি আহাৰ মাহত তিনিটা সৰু সৰু বস্তু দান কৰে তেনে সফলতা আজুৰি আনিব পাৰে। লক্ষ্মী দেৱীৰ মতে এই মাহত ঘৰৰ পৰা যদি দুটা বস্তু আনক দিয়া হয় তেনে সেই ঘৰৰ প্ৰতি লক্ষ্মী বিতুষ্ট হয়। ফলত সেইখন ঘৰত দৰিদ্ৰতাৰ কবলত পৰিব লগা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম আহাৰ মাহত কি কি খাদ্য ভুলতো খাব নালাগে, যাৰ বাবে ৰোগ ব্যাধিৰ সমস্যা বেছি হয়। আহাৰ মাহত এদিন হ'লেও কি ফল খাব লাগে, যাৰ জৰিয়তে শৰীৰ সদায় সুস্থ হৈ থাকে। আৰু কোন তিনিবিধ খাদ্যবস্তু আহাৰ মাহত নোখোৱাকৈ কেতিয়াও থাকিব নালাগে। লগতে আহাৰ মাহত কি কি বস্তু দান কৰিব পাৰিলে বাধা বিঘিনি বিপদ বিঘিনি দূৰ হৈ সেই ব্যক্তিৰ ভাগ্যত সৌভাগ্য আহে। কি বস্তু ভুলতো আনক দিব নালাগে আহাৰ মাহত, যাৰ বাবে লক্ষ্মী বিতুষ্ট হৈ ঘৰলৈ দৰিদ্ৰতা আহে। সেয়েহে আপুনি যদি শৰীৰ সুস্থ কৰি ৰাখি নিজৰ ঘৰখনত সুখ সমৃদ্ধি অটুট থকাটো বিচাৰে তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো অতি জৰুৰী হ'ব। যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেনে আহাৰ মাহত কি কি নীতি নিয়মসমূহ মানি চলিব লাগে সেইসমূহৰ বিষয়ে জানিব। আৰু এই মাহত কি কি খাদ্য খাব লাগে, কি কি খাদ্য খাব নালাগে সেইখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ধন ঐশ্বৰ্যৰ গৰাকী লক্ষ্মী দেৱীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জীৱনত সকলোৱেই উন্নতি কৰিব বিচাৰে আৰু সুখী হৈ থাকিব বিচাৰে, কিন্তু সৰহসংখ্যক মানুহেই উন্নতি কৰাত ব্যৰ্থ হয়, আশা পূৰণ কৰিব নোৱাৰে আৰু বহু মানুহৰ ক্ষেত্ৰত সকলো থকাৰ পাছতো সুখী হ'ব নোৱাৰে। ঘাত প্ৰতিঘাত পাৰিবাৰিক কণ্ডল আদিয়ে সদায় মনোকষ্ট দি সুখ শান্তিত ব্যাঘাত আনে। আধ্যাত্মিকতা অনুসৰি এইবোৰ হয় সময়ৰ নিয়ম নীতিসমূহ সময়ত নকৰি আধ্যাত্মিকতাৰ ওপৰত বিশ্বাস নকৰি ওলাই কৰি চলাটো। বছৰৰ 12 মাহৰ প্ৰতি মাহৰ কিছু মহত্ব আছে। যিদৰে প্ৰতি মাহত জলবায়ু সলনি হয়, সময়ৰ পাৰ্থক্য আহে, ঠিক তেনেকৈ মাহ বাৰ বা ঋতু অনুসৰি নিয়ম নীতি আৰু কৰণীয় কাম কিছুমান থাকে। সেইসমূহ যদি কৰি যাব পৰা হয় তেনে নিৰ্ধনীও ধনৱান হয়, কোনো ক্ষেত্ৰতেই দুখ কষ্ট পাবলগীয়া নহয়। আহাৰ মাহত শৰীৰৰ উষ্ণতা বৃদ্ধি পায়, গৰম বেছি হয়। এই মাহত খোৱা বোৱাৰ প্ৰতি আগ্ৰহ আগৰ কেইমাহতকৈ কম হয়। ফলত এই মাহত জ্বৰ চৰ্দি পেটৰ বেমাৰ বেছি হয়। শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা কমি ৰোগ নিৰাময় কৰাৰ ক্ষেত্ৰত বাধা আহে। সেয়েহে এই মাহত শৰীৰ সুস্থ কৰি ৰাখিবলৈ কিছুমান খাদ্যবস্তু খাব লাগে। আহাৰ মাহত জাম বা জামুক প্ৰচুৰ পৰিমাণে উপলব্ধ হয়। এই মাহত এদিন হ'লেও জামুক খাব লাগে। আহাৰ মাহত জামুক খালে শৰীৰৰ পেটৰ সমস্যা দূৰ হয়, হাগনি ডায়েৰিয়া আদি ৰোগৰ পৰা বাচি থাকিব পাৰে। বিশেষকৈ এই মাহটোত অতিপাত গৰম হোৱাৰ বাবে যদি মাজে মাজে ক'লা জামুক খোৱা হয় তেনে পেট চাফা হয়, ফলত পেটৰ সমস্যাত কষ্ট পাবলগীয়া নহয়। আহাৰ মাহত জামুক মাজে মাজে খালে শৰীৰৰ উৰ্বৰতা শক্তি বৃদ্ধি হয় আৰু শৰীৰ নিৰোগী হৈ থাকে। আহাৰ মাহত আম আৰু কঁঠাল এদিন হ'লেও খাব লাগে। সকলো ফলতকৈ কঁঠালত বেছি পুষ্টি থাকে।
সেয়েহে কঁঠালক পুষ্টিকৰ খাদ্য হিচাপে ধৰা হয়। কঁঠালে শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, শৰীৰত শক্তি প্ৰদান কৰে। ইয়াৰ উপৰিও কঁঠালৰ গুটিত এনে কিছুমান ৰোগ প্ৰতিৰোধক ক্ষমতা থাকে যাৰ জৰিয়তে বহু ডাঙৰ বেমাৰো নিৰাময় হোৱাত সহায় কৰে। আহাৰ মাহত কঁঠাল খোৱাৰ লগতে যদি কঁঠালৰ গুটি মাজে মাজে খোৱা হয় তেনে শৰীৰত গ্ৰীষ্মকালত হোৱা বিভিন্ন চৰ্মৰোগ, খৰ, খজুৱতি, ফোঁহা নিৰাময় হয়। ইয়াৰ উপৰিও কঁঠাল হৈছে আঁহযুক্ত খাদ্য। এইবিধ খাদ্য খোৱাৰ ফলত পেটৰ ভিতৰত যি জাম হয় সেই জামসমূহ চাফা হৈ পৰে। শৰীৰৰ ভিতৰত থকা অলাগতিয়াল পদাৰ্থসমূহ কঁঠালে বাহিৰ কৰি দিয়াত সহায় কৰে। বহু ক্ষেত্ৰত দেখা যায় যে কঁঠাল খোৱাৰ পাছত বহুতৰ গৰম বেছি হয় আৰু গাত সৰু সৰু ফোঁহাৰ দৰে ঘামচি উঠে। আচলতে এয়া কোনো বেমাৰৰ লক্ষণ নহয়। কঁঠাল খোৱাৰ পাছত শৰীৰত তেজ সঞ্চালন কিছু বৃদ্ধি পায় আৰু তেজ পৰিষ্কাৰ হয়, যাৰ ফলত তেজে কাম কৰিবলৈ সুবিধা পায়। কঁঠালে তেজত থকা বা শৰীৰৰ ছালত থকা অলাগতিয়াল পদাৰ্থসমূহ শৰীৰৰ নোমৰ বিন্ধাই দি বাহিৰ কৰি দিয়ে। যাৰ শৰীৰত বা ছালত বা তেজত অলাগতিয়াল পদাৰ্থ বেছি থাকে তেওঁলোকৰ ক্ষেত্ৰতহে কঁঠাল খোৱাৰ পাছত এনে লক্ষণে দেখা দিয়ে। অৱশ্যে এনে হ'লে কোনো ভয় কৰিবলগীয়া নাথাকে। আম হৈছে বতৰৰ ফল। আমত প্ৰচুৰ পৰিমাণে বিভিন্ন ভিটামিন থাকে। আহাৰ মাহত যদি পকা আম খাব পৰা হয় তেনে তেজৰ ক্ষমতা বৃদ্ধি হয়, শৰীৰত পুষ্টিপূৰ্ণ হয়। আহাৰ মাহত আম খালে শৰীৰ নিৰোগী হোৱাত সহায় কৰে। আমৰ দৰে কল যদি আহাৰ মাহত খাব পৰা হয় তেনে পেটৰ হজমী শক্তি বৃদ্ধি পায়। কলে শৰীৰত প্ৰচুৰ পৰিমাণে পুষ্টি যোগান ধৰাৰ উপৰিও খাদ্য হজম হোৱাত সহায় কৰে। ফলত পেট ফুলা, গেছজনিত আদি ৰোগৰ পৰা বাচি থাকিব পৰা হয়। আহাৰ মাহত শাকজাতীয় খাদ্য কমকৈ খাব লাগে। আহাৰ মাহত বৰষুণৰ পৰিমাণ বৃদ্ধি হয়, বিভিন্ন কীট পতংগৰ পৰিমাণ বাঢ়ে। কিছুমান বিষাক্ত কীট পতংগই সেউজীয়া শাকত বাস কৰে। সেয়েহে আহাৰ মাহত শাক কমকৈ খাব লাগে আৰু শাক সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰিহে খাব লাগে। আহাৰ মাহত বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে বৰষুণৰ পানীয়ে খাল, বিল, পুখুৰী আদি পানীৰে পৰিপূৰ্ণ হয়। বন্ধন পানীত মহ আৰু বিষাক্ত কীট পতংগৰ বাসস্থানৰ উপযোগী হৈ পৰে। সেয়েহে ঘৰৰ আশে পাশে থকা খাল, বিল, পুখুৰী আদি চাফ চিকুণ কৰি ৰাখিব লাগে যাতে মহ, দাহ, কীট পতংগই তাত বাহ ল'ব নোৱাৰে। আহাৰ মাহটো হৈছে খেতিৰ মাহ। এই মাহত পথাৰলৈ লক্ষ্মী যায় আৰু পথাৰৰ পৰা লক্ষ্মী আঘোণ মাহত ঘৰলৈ আহে। এই মাহত শস্য ৰোপণৰ অতি শুভ মাহ হিচাপে ধৰা হয়। এই মাহত কেতিয়াও ভঁৰাল খালী কৰিব নালাগে আৰু শস্যৰ কঠীয়া আনক এনেই বা পইচা নোলোৱাকৈ দিব নালাগে। যিমান বিপদ নাহক কিয় এই মাহত ভঁৰাল একেবাৰে খালী কৰি ধান চাউল টকা পইচা আনক নিদিব। এই মাহত ভঁৰাল উদং কৰিলে লক্ষ্মী দেৱীক ক্ৰোধিত হয়, ফলত ঘৰৰ পৰা লক্ষ্মী আঁতৰি যায়। আহাৰ মাহত পাতলীয়া আহাৰ গ্ৰহণ কৰাটো অতি উত্তম বুলি মনা হয়। বেছি গৰম খাদ্য বা বেছি মছলাযুক্ত খাদ্য এই মাহত কেতিয়াও গ্ৰহণ কৰিব নালাগে। আহাৰ মাহত এনে খাদ্য বেছিকৈ খালে শৰীৰত বিষৰ নিচিনা কাম কৰে, ৰোগ ব্যাধি বেছি হয়। সেয়েহে আহাৰ মাহত বেছি গৰম খাদ্য বা বেছি গধুৰ খাদ্য খাব নালাগে। আহাৰ মাহত স্নান দানৰ বিশেষ মহত্ব আছে। এই মাহত বোৱতী পানীত স্নান কমকৈ কৰিব লাগে। আহাৰ মাহত বৰ্ষা ঋতু আৰম্ভণি হয়। এই মাহত হোৱা বৰষুণৰ পানীৰ জৰিয়তে নদীৰ পানী বেছি হয় আৰু নদীত সোঁতৰ পৰিমাণ খৰচোতা হয়। আহাৰ মাহত প্ৰচুৰ পৰিমাণে বৰষুণ হয়, সেইকাৰণে কেতিয়াবা নদীত বানৰ সৃষ্টি হয়। সেই বানত অহা গেলা পচা মৰা জীৱ জন্তুৰ দ্বাৰা বোৱতী পানী প্ৰদূষিত হয়। ফলত আহাৰ মাহত নদী বা বোৱতী পানীত ঘনাই স্নান কৰিলে অপকাৰ হোৱাৰ ভয় বেছি হয়। দানৰ ক্ষেত্ৰত আহাৰ মাহত যদি বাবা, ফকীৰ, সন্যাসী, অঘৰী আদিক ছাতি বা জাপি দান কৰা হয় তেনে বহু পুণ্য প্ৰাপ্তি হয় আৰু আশা পূৰণ হয়। যি লোকৰ সাংসাৰিক সুখ কম, সাংসাৰিকভাৱে দুখ কষ্ট পাই থাকে বা সাংসাৰিকভাৱে তেওঁলোকে বহু জ্বালা যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় তেনে লোকে যদি আহাৰ মাহত যদি বাবা, ফকীৰ, সন্যাসী, অঘৰী আদিক ছাতি বা জাপি দান কৰা হয় তেনে বহু পুণ্য প্ৰাপ্তি হয়, আশা পূৰণ হয়। যি লোকৰ সাংসাৰিক সুখ কম, সাংসাৰিকভাৱে দুখ কষ্ট পাই থাকিবলগীয়া হয় তেওঁলোকে যদি আহাৰ মাহত ছাতি বা জাপি বাবা, ফকীৰ, অঘৰী ব্যক্তিক খোলা মনেৰে দান কৰে তেওঁলোকৰ পাৰিবাৰিক সুখ শান্তি হয়। আহাৰ মাহত যদি কঁঠাল গছ ৰোপণ কৰা হয় তেনে সেইখন ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পায়। মাতা লক্ষ্মীৰ মতে যিখন ঘৰত আহাৰ মাহত ৰোপণ কৰা কঁঠাল গছ থাকে, পূব দিশ বা দক্ষিণ দিশত থাকে
সেইখন ঘৰত অভাৱ অনাটন বা আকাল কেতিয়াও নহয়। সেই ঘৰত লক্ষ্মী দেৱীৰ কৃপা সদায় থাকে। সেইখন ঘৰৰ ভঁৰাল কেতিয়াও উদং হ'ব নোৱাৰে। আহাৰ মাহত যিখন ঘৰত পুৱা শুই উঠি ঘৰৰ মুখ্য দুৱাৰৰ দুৱাৰদলিত পানী ছটিওৱা হয়, সেইখন ঘৰত অপশক্তিৰ প্ৰভাৱ একেবাৰে নাথাকে। সেইখন ঘৰত যোগাত্মক শক্তিৰ বাস হয়। সেইখন ঘৰৰ যোগাত্মক শক্তিৰ প্ৰভাৱত সেই ঘৰৰ উন্নতি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আহাৰ মাহত যদি এইসমূহ নীতি নিয়ম মানি চলিব পৰা হয়, তেনে আপোনাৰ ঘৰত সুখ শান্তি সমৃদ্ধি অটুট থাকিব। অৱশ্যে এনেবোৰ কথা সকলোৱে মানি চলিবলৈ টান পায়। যদি ভগৱানক বিশ্বাস কৰে, জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰক বিশ্বাস কৰে, তেনে এনেধৰণৰ কামসমূহ আপুনি কৰি ৰাখক। আপোনাৰ সুখ শান্তি অটুট থাকিব। আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হৈ আপোনাৰ জীৱনলৈ সুখ শান্তি আহিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।